পঢ়িবি গধূলি অকণমান পঢ়িবি হয় নাই আৰু এতিয়া আমাৰ কৰোণাটো শেষ হ'ব আৰু 30 তাৰিখৰ পিছত আকৌ স্কুল খুলিবও পাৰে যদি কৰোণা শেষ হৈ যায় তেতিয়া তহঁতি এইকেইদিন অকণমান পঢ়া শুনা কৰিবি দেই। ছাত্ৰ ছাত্ৰীসকল তোমালোক নিশ্চয় ভালে আছা নহয় জানো? আজি তোমালোকৰ পঞ্চমমান শ্ৰেণী আমাৰ পৰিৱেশৰ পাঠ 2 পৰিস্থিতিতন্ত্ৰৰ পাঠটোৰ তোমালোকৰ প্ৰশ্নকেইটা মই উত্তৰ কৰি দিছোঁ আৰু তোমালোকে ঘৰত কৰিবা আৰু মোলৈ ফটো পঠিয়াবা দেই। এই প্ৰশ্নবিলাক মই দি দিছোঁ। 1 নম্বৰ দিছোঁ উত্তৰ লিখা ক খ গ ঘ ঙ এই গোটেইকেইটা প্ৰশ্ন কৰি দিছোঁ আৰু 2 নম্বৰ খালী ঠাই পূৰ কৰা এই খালী ঠাইকেইটাও মই তোমালোকৰ ঘৰলৈকে কৰি দিছোঁ আৰু 3 নম্বৰ শুদ্ধ উত্তৰ বাছি উলিয়া ইয়াত তোমালোকৰ গলৈকে মই কৰি দিছোঁ। এইখিনি চোৱা তোমালোকে এয়া মই ইয়াত যে দিছোঁ উত্তৰবিলাক পাঠ 2 পৰিস্থিতিতন্ত্ৰৰ আজিৰ তাৰিখত মই এই প্ৰশ্নখিনি সম্পূৰ্ণ উত্তৰ কৰি দিছোঁ। তোমালোকে কি কৰিবা এই উত্তৰবিলাক বহীত কৰিবা আৰু মোলৈ তোমালোকে ফটো পঠিয়াবা কৰিছানে নাই। তাৰপিছত মই অন্য পাঠবোৰ যাম। এয়া চোৱা। গুড মৰ্ণিং চিলড্ৰেন, হাউ আৰ ইউ? তোমালোকক ভগৱানে ভালে ৰাখিছে নিশ্চয় নহয় জানো? ছাত্ৰ ছাত্ৰীসকল এই কৰোণা মহামাৰীৰ পৰা নিজকে হাত সাৰিবলৈ আমি যে তোমালোকক বিদ্যালয়ত কৈছিলোঁ নিয়মকেইটা সদায় মাস্ক পিন্ধিবা আৰু তোমালোকে সামাজিক দূৰত্ব বজাই ৰাখিবা আৰু সঘনে হাত ধুবা, চেনিটাইজাৰ কৰিবা, হাত চাবোনে ধুলেও হ'ব নহয় জানো? ঠিক আছে বাৰু, আজি আমি তোমালোকৰ পাঠ্যপুথি 5ৰ ইংৰাজীখনৰ প্ৰথম পাঠটো মই বুজাবলৈ লৈছোঁ। মই পঢ়ি দিম আৰু অৰ্থবিলাকো কৈ দিম দেই আৰু তোমালোকে মনোযোগে শুনিবা। প্ৰথম পাঠটো আছিলে লেচন 1 অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। সকলো বস্তু উজ্জ্বল আৰু ধুনীয়া। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, সকলো বস্তু উজ্জ্বল আৰু ধুনীয়া। অল ক্ৰিয়েচাৰ্ছ গ্ৰেট এণ্ড স্মল, সকলো প্ৰাণী ডাঙৰ আৰু সৰু। অল থিংছ ৱাইজ এণ্ড ৱণ্ডাৰফুল, সকলো বস্তু জ্ঞানী আৰু আচৰিত। দ্য লৰ্ড গড মেড দেম অল, আৰু এই সকলোকে ঈশ্বৰে সৰ্জন কৰিছে। সকলোবোৰ প্ৰাণীকে কোনে সৰ্জন কৰিছে? ঈশ্বৰে। তাৰপৰা দ্বিতীয়টো পেৰেগ্ৰাফ চোৱাচোন। ইজ লিটল ফ্লাৱাৰ ডেট অ'পেন, প্ৰতিটো সৰু ফুল যিয়ে ফুলে। ইজ লিটল বাৰ্ড ডেট ছিং, প্ৰতিটো সৰু চৰাই যিয়ে গান গায়। হি মেড দেয়াৰ গ্ল'য়িং কালাৰ, তেওঁ সিহঁতৰ জিলিকা ৰং বনাইছে। তেওঁলোকৰ জিলিকা ৰংবিলাক বনাইছে। হি মেড দেয়াৰ টাইনি উইংছ, তেওঁ সিহঁতৰ সৰু ডেউকা বনাইছে। বুজি পাইছানে তোমালোকে?